আমাৰ হাতত এটা খবৰ আছিলে যে আজি কিছুদিনৰ পৰা এটা দলে প্ৰায় 4-5 জনীয়া ল'ৰা এটা দলে নিখাৰ ভাগত ৰাতি প্ৰায় 11টা 12টা 1টা বজাত তেনেকুৱা টাইমত তেওঁলোকে জমা হয় গাড়ী ৰখাই পেলাই তেওঁলোকে যি গাড়ী হওক পেছেঞ্জাৰ ভেহিকলো ৰখায় কেতিয়াবা কমাৰ্চিয়েল ভেহিকলছো ৰখাই পেলাই তেওঁলোকে পইচা ধন দাবী কৰে আৰু মৃত্যু ভাবুকি দিয়ে তেনেকুৱা ধৰণৰ ভাবুকি দি পেলাই তেওঁলোকে পইচা ধন দাবী কৰি আহি আছিল আমি খবৰটো পাই আছিলোঁ সেই খবৰৰ ভিত্তিতে যোৱা নিশা আমাৰ শিৱসাগৰ থানাৰ পৰা সদৰ আমাৰ OC TSI আৰু লগতে ষ্টাফ তেওঁলোকে অপাৰেশ্যন এটা চলায় অপাৰেশ্যন চলাওঁতে আপোনাৰ ৰাজলক্ষ্মী ধাবা যিখন আছে টেক্সি মথাডাঙত সেই ৰাজলক্ষ্মী ধাবাৰ ওচৰতে যুৱক 5 জন আমি পাইছোঁ আৰু তেওঁলোকে সেই যুৱককেইজনে পোৱাৰ পিছত তেওঁলোকে এটা ৰুমত এনেকৈ মদ ভাং কিবাকিবি ইত্যাদি সেৱন কৰি আছিলে আৰু তেওঁলোকে সেৱন কৰাৰ পিছতে তেওঁলোকে ৰাস্তাত নামি পেলাই তেওঁলোকে গাড়ী ৰখাই এক্সটৰ্শ্যন কৰে তো তেওঁলোকে যোৱাকালি নিশাও সেই প্লেনিঙে কৰি আছিলে তেনেকুৱা অৱস্থাতে আমাৰ শিৱসাগৰ থানাৰ পৰা যিটো টিম গৈছিলে তেওঁলোকে হাতে লুতে তেওঁলোকে ধৰা পৰে তেওঁলোকে ইণ্টাৰগেশ্যনত তেওঁলোকে স্বীকাৰোক্তি দিছে তেওঁলোকে ৰাস্তাত গাড়ী ৰখাই পেলাই পইচা লয় আৰু তেওঁলোকৰ পৰা আমি 5 জন ল'ৰা আমি ইতিমধ্যে তেওঁলোকক মানে এৰেষ্ট কৰিছোঁ নামকেইটা হৈছে দেৱব্ৰত গগৈ যজ্ঞদীপ ভূঞা সাৰংগ গগৈ মনদীপ গগৈ মানসজ্যোতি হাজৰিকা এইকেইজন ল'ৰাক আমি ইতিমধ্যে আটক কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি 4খন বাইকো পাইছোঁ আৰু তেওঁলোকৰ মডাছ অপাৰেণ্ডীটো আছে তেওঁলোকে নিশাৰ ভাগত মদ ভাং ইত্যাদি সেৱন কৰি তেওঁলোকে বাইকেৰে যিবোৰ গাড়ী আহি থাকে ৰাস্তাত বাইকেৰে আগচি ধৰি পেলাই তেওঁলোকে ভয় ভাবুকি দেখুৱাই পেলাই পইচা তেওঁলোকে লয় কি কয় অস্ত্ৰ আমি এতিয়ালৈকে পোৱা নাই কিন্তু তেওঁলোকে ৰাতি ভাগত যিহেতু একেলগে 5-6 জন ল'ৰা থাকে গতিকে ভয় ভাবুকি দিয়ে তেওঁলোকে সংগ্ৰহ কৰে পইচা আৰু আমি তেওঁলোকক এতিয়া ইণ্টাৰগেশ্যন চলাই আছোঁ আৰু লগত যদি কোনোবা জড়িত আছে তেখেতসকলক আমি উৎখাত কৰিম আৰু এইটো আমাৰ এটা সফলতা বুলিয়ে ক'ম যিহেতু এই কমপ্লেইনটো আজি কিছুদিনৰ পৰা আহি আছিলে আৰু যোৱাকালি নিশা আমাৰ সদৰ থানাই যিটো অপাৰেশ্যন চলালে অপাৰেশ্যনত এই যিটো গোট আছিলে এটা আমি উৎখাত কৰিবলৈ সক্ষম হৈছোঁ হয় হাইৱেতে হয় এইটো মেইন এইটো গোচৰ এটা ৰুজু কৰা হৈছে শিৱসাগৰ PS কেছ নম্বৰ 179/25 এইটো আমি এক্সটৰ্শ্যনৰ ছেকশ্যন মেইনলি লগাম আৰু গেংগৰ যিটো ছেকশ্যন আছে সেইবিলাক আমি লগাম এতিয়া আমাৰ হাতত এটা খবৰ আছিলে যে আজি কিছুদিনৰ পৰা এটা দলে প্ৰায় 4-5 জনীয়া ল'ৰা এটা দলে নিশাৰ ভাগত ৰাতি প্ৰায় 11টা 12টা 1টা বজাত তেনেকুৱা টাইমত তেওঁলোকে জমা হয় গাড়ী ৰখাই পেলাই তেওঁলোকে যি গাড়ী হওক পেছেঞ্জাৰ ভেহিকলো ৰখায় কেতিয়াবা কমাৰ্চিয়েল ভেহিকলছো ৰখাই পেলাই তেওঁলোকে পইচা ধন দাবী কৰে আৰু মৃত্যু ভাবুকি দিয়ে তেনেকুৱা ধৰণৰ ভাবুকি দি পেলাই তেওঁলোকে পইচা ধন দাবী কৰি আহি আছিল আমি খবৰটো পাই আছিলোঁ সেই খবৰৰ ভিত্তিতে যোৱা নিশা আমাৰ শিৱসাগৰ থানাৰ পৰা সদৰ আমাৰ OC TSI আৰু লগতে ষ্টাফ তেওঁলোকে অপাৰেশ্যন এটা চলায় অপাৰেশ্যন চলাওঁতে আপোনাৰ ৰাজলক্ষ্মী ধাবা যিখন আছে টেক্সি মথাডাঙত সেই ৰাজলক্ষ্মী ধাবাৰ ওচৰতে যুৱক 5 জন আমি পাইছোঁ আৰু তেওঁলোকে সেই যুৱককেইজনে পোৱাৰ পিছত তেওঁলোকে এটা ৰুমত এনেকৈ মদ ভাং কিবাকিবি ইত্যাদি সেৱন কৰি আছিলে আৰু তেওঁলোকে সেৱন কৰাৰ পিছতে তেওঁলোকে ৰাস্তাত নামি পেলাই তেওঁলোকে গাড়ী ৰখাই এক্সটৰ্শ্যন কৰে তো তেওঁলোকে যোৱাকালি নিশাও সেই প্লেনিঙে কৰি আছিলে তেনেকুৱা অৱস্থাতে আমাৰ শিৱসাগৰ থানাৰ পৰা যিটো টিম গৈছিলে তেওঁলোকে হাতে লুতে তেওঁলোকে ধৰা পৰে তেওঁলোকে ইণ্টাৰগেশ্যনত তেওঁলোকে স্বীকাৰোক্তি দিছে তেওঁলোকে ৰাস্তাত গাড়ী ৰখাই পেলাই পইচা লয় আৰু তেওঁলোকৰ পৰা আমি 5 জন ল'ৰা আমি ইতিমধ্যে তেওঁলোকক মানে এৰেষ্ট কৰিছোঁ নামকেইটা হৈছে দেৱব্ৰত গগৈ যজ্ঞদীপ ভূঞা সাৰংগ গগৈ মনদীপ গগৈ মানসজ্যোতি হাজৰিকা এইকেইজন ল'ৰাক আমি ইতিমধ্যে আটক কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি 4খন বাইকো পাইছোঁ আৰু তেওঁলোকৰ মডাছ অপাৰেণ্ডীটো আছে তেওঁলোকে নিশাৰ ভাগত মদ ভাং ইত্যাদি সেৱন কৰি তেওঁলোকে বাইকেৰে যিবোৰ গাড়ী আহি থাকে ৰাস্তাত বাইকেৰে আগচি ধৰি পেলাই তেওঁলোকে ভয় ভাবুকি দেখুৱাই পেলাই পইচা তেওঁলোকে লয় কি কয় অস্ত্ৰ আমি এতিয়ালৈকে পোৱা নাই কিন্তু তেওঁলোকে ৰাতি ভাগত যিহেতু একেলগে 5-6 জন ল'ৰা থাকে গতিকে ভয় ভাবুকি দিয়ে তেওঁলোকে সংগ্ৰহ কৰে পইচা আৰু আমি তেওঁলোকক এতিয়া ইণ্টাৰগেশ্যন চলাই আছোঁ আৰু লগত যদি কোনোবা জড়িত আছে তেখেতসকলক আমি উৎখাত কৰিম আৰু এইটো আমাৰ এটা সফলতা বুলিয়ে ক'ম যিহেতু এই কমপ্লেইনটো আজি কিছুদিনৰ পৰা আহি আছিলে আৰু যোৱাকালি নিশা আমাৰ সদৰ থানাই যিটো অপাৰেশ্যন চলালে অপাৰেশ্যনত এই যিটো গোট আছিলে এটা আমি উৎখাত কৰিবলৈ সক্ষম হৈছোঁ হয় হাইৱেতে হয় এইটো মেইন এইটো গোচৰ এটা ৰুজু কৰা হৈছে শিৱসাগৰ PS কেছ নম্বৰ 179/25 এইটো আমি এক্সটৰ্শ্যনৰ ছেকশ্যন মেইনলি লগাম আৰু গেংগৰ যিটো ছেকশ্যন আছে সেইবিলাক আমি লগাম এতিয়া চিন্তা হ'ব ইয়াত চিন্তা
Hello, Madalus. Ya.